2024 চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ আমি আজি 9 বজাৰ লগে লগে আমাৰ 8টা ৱেবছাইটৰ যোগেদি আমি ঘোষণা কৰিম। এইবাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যন এই 4টা বটন টিপাৰ লগে লগে তেওঁলোকে তেওঁলোকৰ মাৰ্কশ্বিটসমূহো কিমান নম্বৰ পাইছে এইটো তেওঁলোকে উপলব্ধ হ'ব, তেওঁলোকে চাব পাৰিব। আৰু এইবাৰ ফলাফলসমূহ আমি ইতিমধ্যে ঘোষণা কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছোঁ আৰু 9 বজাৰ লগে লগে সকলো ৰাইজৰ মাজত উপলব্ধ হ'ব। এই পবিত্ৰ উপলক্ষত অসমৰ এই গোটেই পৰীক্ষা ব্যৱস্থাটোৰ লগত জড়িত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ মাননীয় অধ্যক্ষ, মাননীয় সচিবকে প্ৰমুখ কৰি আমাৰ সমূহ বিষয়া কৰ্মচাৰী আৰু এই পৰীক্ষা ব্যৱস্থাটোৰ লগত জড়িত সকলো শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক, অভিভাৱিকা সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী আজি এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল সকলোৱে ফলাফল পাবৰ কাৰণে উদ্গীব হৈ ৰৈ আছে, সকলোকে মই এই পবিত্ৰ মুহূৰ্তত মোৰ অন্তৰৰ শুভকামনা যাচিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে সকলোৱে জানে যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি গোটেই পৰীক্ষা ব্যৱস্থাৰ বিভিন্ন সংস্কাৰৰ ফালে গৈ আছোঁ আৰু এই সংস্কাৰক যিটো জ্ঞানভিত্তিক পৰীক্ষা ব্যৱস্থাৰ কথা কোৱা হৈছে, এই পৰীক্ষা ব্যৱস্থাৰ জ্ঞানভিত্তিক ছাত্ৰ ছাত্ৰীৰ বিকাশৰ কাৰণে যি ধাৰণা আমাৰ ওপৰত নিৰূপিত কৰিছে সেই অনুসৰি ভাৰতবৰ্ষৰ বাকীবিলাক বোৰ্ডে যি ধৰণৰ পৰীক্ষা ব্যৱস্থাৰ পদ্ধতিসমূহৰ চলিবলৈ আৰম্ভ কৰিছে, অসমেও এই সুযোগ্য লাইনটোত আমি আগবাঢ়িছোঁ আৰু সেই পদ্ধতিৰে আজি এই ফলাফলসমূহ ঘোষণা কৰিবলৈ গৈ আছোঁ। আপোনালোকে 9টা বজাৰ লগে লগে এই গোটেই বিষয়টো আপোনালোকৰ আগতো পৰিষ্কাৰ হৈ পৰিব। মই খালি এইটোৱেই কথা ক'ব পাৰোঁ, এই যিটো সিদ্ধান্ত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অসম চৰকাৰৰ প্ৰত্যক্ষ অনুমোদনত গ্ৰহণ কৰিছে, এইটো ভৱিষ্যতৰ দিনৰ কাৰণে অসমৰ শিক্ষা জীৱন আৰু অসমৰ সমাজ জীৱন আৰু জ্ঞান গোটেই সমাজখনৰ কাৰণে এটা ঐতিহাসিক পদক্ষেপ হ'ব বুলি মই গভীৰভাৱে বিশ্বাস কৰিছোঁ। ধন্যবাদ। মানে আপুনি যদি গোটেই পৃথিৱীৰ নতুন শিক্ষা ব্যৱস্থাবিলাক যদি চায় তেতিয়াহ'লে সদায় দেখিব নম্বৰ কেন্দ্ৰিক যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো জ্ঞানভিত্তিক শিক্ষা ব্যৱস্থালৈকে ৰূপান্তৰ কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি বা আন্তঃৰাষ্ট্ৰীয় গোটেই উন্নত ধৰণৰ শিক্ষা ব্যৱস্থাবোৰৰ এটা পদ্ধতিগতভাৱে ৰূপায়ণত গৈ আছে আৰু আমিও সেই পদ্ধতিটোৰ এটা যাবৰ কাৰণে চেষ্টা কৰিছোঁ। থাকিব আগতে যি ধৰণৰ আমাৰ ৰিচেকিঙৰ ব্যৱস্থা আছিল ঠিক তেনেকৈ আমাৰ পুনৰীক্ষণ.com আমাৰ খুলি যাব। আমাৰ 3 দিনৰ ভিতৰতে সকলো ছাত্ৰ ছাত্ৰী যিসকলে আমাৰ পৰীক্ষাটোত তেওঁলোকৰ ফলাফলত তেওঁলোকৰ সন্তুষ্ট নহ'ব তেওঁলোকে পুনৰীক্ষণ.comৰ যোগেদি আবেদন জনাব পাৰিব। তেওঁলোকক এইখিনি ৰিজাল্টৰ পিছত আমি 6খনকৈ উত্তৰ বহি RTI যোগেদি তেওঁলোকে যদি চাব বিচাৰে সেই উত্তৰ বহিও আমি ছাত্ৰ ছাত্ৰীসকলৰ আগত আমি দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ। আমি 3 দিনৰ ভিতৰতে আমাৰ পুনৰীক্ষণ আমাৰ আজি নটিফিকেশ্যন ওলাইছে, তেওঁলোকে আবেদন কৰিব পাৰিব তেওঁলোকে ৰিচেকিঙৰ কাৰণে। আৰু ৰিচেকিঙতো যদি তেওঁলোকে সন্তুষ্ট নহয় তেওঁলোকে RTI যোগেদিও আমাৰ আগত গোটেই এপ্লাই কৰিলে আমি তেওঁলোকক উত্তৰ বহীখন আমি তেওঁলোকক দি দিম। আমি কোনো ধৰণৰ সম্পূৰ্ণ উত্তৰ বহি আমি কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ মাজত ইমান কোনো আমি গোপন আমি কিবা তথ্য আমি ৰাখিব বিচৰা নাই। আমাৰ গোটেই নিয়মটোৱে হৈছে পৰীক্ষাৰ আগৰ বিষয়খিনি সম্পূৰ্ণ গোপনীয় আৰু পৰীক্ষাৰ ফলাফলৰ পিছত সকলোখিনি আমি মুকলি কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। না ৰিচেকিঙৰ যদি গোটেই ব্যৱস্থাটো আপুনি চাই আমি অনলাইনৰ যোগেদি আমি 2019 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি যে ফলাফলসমূহ এইবাৰ সম্পূৰ্ণ অনলাইনৰ যোগেদি হৈছে সম্পূৰ্ণ নতুন। কিন্তু আপোনালোকে শুনি খুব গৌৰৱ অনুভৱ কৰিব 2019 চনৰ পৰাই আপুনি যদি তথ্যটো চাই আমি অফলাইনতো দিছিলোঁ কিন্তু অনলাইনৰ যোগেদিও এই ফলাফলসমূহ দিয়াৰ আমি ব্যৱস্থা কৰিছিলোঁ। আজি 6টা বছৰ আমাৰ 2000 এই গোটেই ব্যৱস্থাটো যদি চাই যোৱা হয় আমি
আৰম্ভ কৰি আমি আগবাঢ়িছোঁ। এইবাৰ মই আপোনালোকক ইতিমধ্যে কৈছোঁৱেই যে আপোনালোকে 9টা বজাৰ লগে লগে সকলোখিনি পৰিষ্কাৰ হৈ পৰিব আৰু এটা ঐতিহাসিক দিশৰ ফালে আমি গতি কৰিছোঁ। আমি 8টা ৱেবছাইটৰ জৰিয়তে আমি ফলাফলসমূহ চাব পাৰিব। এই সকলোবিলাক আমি সকলো শিক্ষানুষ্ঠান আৰু সকলোৰে কাৰণে আমি এইখিনি জনাই কৰি দিছোঁ। ছাত্ৰ ছাত্ৰীক মই এইটোৱেই সময়ত অনুৰোধ কৰিম যে সকলোৱে 9টা বজাৰ লগে লগে উদ্গীব হৈ ৰৈ আছে। সকলোকে তেওঁলোকৰ ইমান দিনৰ কষ্ট সাধনা এই গোটেইখিনিৰ কাৰণে মই তেওঁলোকক মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত দিনৰ কাৰণে যাতে ভাল ধৰণে তেওঁলোক আগবাঢ়ি যাওক, সফল কাম হওক, এই আশা আৰু বিশ্বাস মই কৰিছোঁ। মানে সেইটো আমি ইতিমধ্যে সকলো জনাইছোঁ। আগতে যি ধৰণে আমাক কৰিব পাৰিছিলে ঠিক তেনেধৰণে তেওঁলোকে উপলব্ধ বা আমাৰ ৰুল মই আপোনাক কৈছোঁৱেই যে আমাৰ ৰুল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যন আমাৰ তাত মৰাৰ লগে লগে আগতে যি ধৰণে পাইছিলে এইবাৰো ঠিক তেনেধৰণে মাৰ্কশ্বিটখনো ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।